লখিমপুৰত প্ৰায় 400তকৈ অধিক চৰকাৰী ভূমিত উচ্ছেদ অভিযান আজিৰ দিনটোত চলি আছে আৰু আমি কৈছোঁ যে এই চৰকাৰী ভূমিসমূহত 218টাতকৈও অধিক পৰিয়ালে ইয়াত বসবাস কৰিবলৈ লৈছিল আৰু অতি গুৰুত্বপূৰ্ণ এটা কথা হৈছে যে ইয়াত যদি চৰকাৰী ভূমি কিন্তু চৰকাৰী ভূমি হ'লেও একাংশ লোকে অধিগ্ৰহণ কৰি তেওঁলোকে বসবাস কৰি আছিল যদিও কিন্তু চৰকাৰী আঁচনি ইয়াত উপলব্ধ হৈ আছে। আমি যি স্থানত উপস্থিত আছোঁ ইয়াত যদি চাই তেতিয়াহ'লে বৰচাপৰি পানী যোগান আঁচনি চৰকাৰী যি আঁচনি চৰকাৰী আঁচনিও এইসমূহ চৰকাৰী ভূমিত যিসকল লোক আছে তেওঁলোকক সুবিধা প্ৰদান কৰা হৈছিল। আজিৰ তাৰিখত যদি চাই তেতিয়াহ'লে 218টাতকৈ অধিক পৰিয়ালক ইয়াত উচ্ছেদ চলোৱা হ'ব আৰু উচ্ছেদ অভিযান ইতিমধ্যে অব্যাহত ৰাখিছে প্ৰশাসনে। বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে আৰু এই মোতায়েন কৰা আৰক্ষী নিৰাপত্তাৰক্ষী সকলোৱে ইয়াত কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে ইয়াত এনেদৰে সকলোকে সাজু কৰি তোলা হৈছে। আৰু মই ক'ব বিচাৰিছোঁ যে খ্ৰীষ্টান ৰাজগাঁও মুঠ প্ৰায় 400তকৈ অধিক ভূমি বেদখলমুক্ত কৰাৰ আজি যে সংকল্পৰে এই উচ্ছেদ অভিযান চলিছে আৰু সেই উচ্ছেদ অভিযানৰ মাজতে আমি কিছু কথা পতাৰ যত্ন কৰিম যে এইসকল স্থানীয় একাংশ লোক আছে ইয়াত যিসকল সন্দেহজনক লোকৰ কথা কোৱা হৈছে আৰু খিলঞ্জীয়া বহু লোকে ইয়াত বসবাস কৰিছে সেই বাসগৃহসমূহো ভাঙি পেলোৱা হৈছে। আমি অকণমান কথা পতাৰ চেষ্টা কৰিম। কিমান বছৰ ধৰি আছিলে আপোনালোক ইয়াতে? মই মানুহজনে ক'ব পাৰিব, মই জনাত কিমানমান বছৰ হ'লো। আপোনালোক কিমানমান বছৰ আছিলে ইয়াত? আমি ইয়াতে দেউতা যেতিয়া 3 বছৰ আছিলে, দেউতা এতিয়া বয়স 64 ইয়াৰ্ছ হৈছে, মানে প্ৰায় আমি 61 বছৰ হ'ল ইয়াতে বসবাস কৰি থকা। কোনো ধৰণৰ কেতিয়াও জাননী পোৱা নাছিল? আগতে জাননী মানে 97ত এবাৰ হৈছিলে, 97ত এবাৰ হোৱাৰ লগতে আকৌ বহিবলৈও তেওঁলোকে ব্যৱস্থা কৰাই দিয়া হৈছিলে আগৰ চৰকাৰৰ দিনত। তো মানে তেতিয়া এইভাগে বসবাস কৰি থকা হৈছিলে। কিমান মানুহ আছে আপোনালোকৰ এইটো গাঁৱত? আমাৰ ইয়াতে আপোনাৰ প্ৰায় 12 ঘৰ লোক ভিজিআৰত পৰিছে। হয়, 12 ঘৰ মানুহ। তেওঁলোকে বহু বছৰ ধৰি ইয়াত বসবাস কৰি আছিল কিন্তু চৰকাৰৰ যি নিৰ্দেশনা আহিলে সেই নিৰ্দেশনা পোৱাৰ পিছতে তেওঁলোকে নিজৰ বাসগৃহসমূহ ভাঙি তেওঁলোক ইয়াৰ পৰা স্থানান্তৰিত হ'ব লাগিব। কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ, ইয়াৰ যদি চৰকাৰী ভূমি, গতিকে চৰকাৰী ভূমিত যিসকলে চৰকাৰী তথ্যমতে যে তেওঁলোকে চৰকাৰী ভূমি দখল কৰি ইয়াত বসবাস কৰি আছিলে, কিন্তু এই যিসকল বসবাস কৰি থকা লোক তেওঁলোকক কিন্তু চৰকাৰীভাৱে সকলো ধৰণৰ সুবিধা ইয়াত প্ৰদান কৰা হৈছিলে। ইয়াত যদি জল জীৱন মিছনৰ পানী যোগান আঁচনি চাই তেতিয়াহ'লে প্ৰতিটো পৰিয়ালৰ গৃহত জল যোগান মিছনৰ পানীৰ ইয়াত কানেকশ্যন দিয়া হৈছিল, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি দিয়া হৈছিল, লগতে ইলেক্ট্ৰিফিকেশ্যনৰ সকলো সুবিধা আছিল। আমি কথা পতাৰ অকণমান যত্ন কৰিম। অকণমান যদি আপুনি আগলৈ আহে আমি কথা পতাৰ যত্ন কৰিম। আজি ইয়াত উচ্ছেদ চলোৱা হ'ল কিন্তু আমি দেখিছোঁ যে ইয়াত চৰকাৰী ভূমি বুলি কৈছে, চৰকাৰী আঁচনিও ইয়াত উপলব্ধ হৈছে। এইটো আচলতে মই চৰকাৰক অনুৰোধ কৰিম, যিসকল মানে প্ৰকৃত মানে ইয়াত অসমীয়া হয়, একেলগে 40-50 বছৰ ইয়াতে বসবাস কৰি আছে আৰু তেখেতলোকে ইমান দিন কেনেকৈ বসবাস কৰিবলৈ পালে? তেখেতলোকে এতিয়া এই ধুনীয়া ধুনীয়া ঘৰ, পকা ঘৰ বনাইছে, কেনেকৈ বনাব পালে? গতিকে আগতীয়াকৈ এইখিনি কথা যদি চিন্তা কৰিলেহেঁতেন তেতিয়াহ'লে নিশ্চিতভাৱে আজি এইটো ঘৰ ভাঙিবলগীয়া অৱস্থা নহ'লেহেঁতেন। মই এইটো মুহূৰ্ততে আমি ক'ম যে যিসকল থলুৱা যিসকল অসমীয়া আছে এইসকলক যাতে প্ৰকৃত সুৰক্ষা দিয়ে, এখেতলোকক এটুকুৰা মাটি দিয়ে, তাৰ কাৰণে মই চৰকাৰক অনুৰোধ কৰিছোঁ। যিসকল সন্দেহজনক লোক আহিছে ইয়াত বসবাস কৰিছে বুলি কৈছে সেইসকল এতিয়া ক'লৈ স্থানান্তৰ কৰিছে কিবা জানে? সেইটো এতিয়ালৈকে আমি জনা নাই। সেইটো চৰকাৰে সেইটো ক'লৈকে কি কৰিছে সেইটো আমি জনা হোৱা নাই। গতিকে যদিহে মানে অবৈধভাৱে যিসকলে মানে পৰিকল্পিতভাৱে মানে দখল কৰাৰ কাৰণে যি চিন্তা কৰি আছিলে এইসকলক চৰকাৰে চিনাক্ত কৰি মেলি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। আৰু এয়া হৈছে স্থানীয় এগৰাকী লোক আৰু তেওঁলোকে কৈছে যে যিসকল ইয়াতে খিলঞ্জীয়া লোকৰ বসতি স্থান আছিলে, প্ৰায় 60-70 বছৰ ধৰি তেওঁলোক ইয়াতে বসবাস কৰি আছিল, গতিকে সেইসকল লোকক যাতে চৰকাৰে থাকিবলৈ সুবিধা দিয়ে আৰু যিসকলৰ চৰকাৰী ভূমি দখল কৰি অবৈধ প্ৰব্ৰজন বুলি যাক কোৱা হয়, যিসকলে ইয়াত আহি তেওঁলোকে চৰকাৰী ভূমি দখল কৰি তেওঁলোকে হঠাৎ এখন গাঁও তৈয়াৰ কৰিছিল বা হঠাৎ তেওঁলোকে এটা ঘৰ বনাই ইয়াতে বসবাস কৰিব লৈছিলে, সেইসকল লোকক উচ্ছেদ কৰাৰ বাবে এই উচ্ছেদ অভিযান চলিলে। বিশেষত মাহৰা সৰু সত্ৰ যিখন সৰু সত্ৰ আছিলে সেই সৰু সত্ৰৰ কেনেদৰে উচ্ছেদ কৰা হৈছিল বা কেনেদৰে সত্ৰাধিকাৰক খেদি পঠিওৱা হৈছিল সেই প্ৰসংগৰ আঁত ধৰিয়েই চৰকাৰী ভূমি প্ৰায় 400 বিঘাতকৈ অধিক চৰকাৰী ভূমি আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লখিমপুৰত আজি পুৱাৰ ভাগৰ পৰা এইদৰে প্ৰশাসনে উচ্ছেদ অভিযান চলাই যোৱা দেখিবলৈ পোৱা গৈছে। অবৈধভাৱে চৰকাৰী ভূমিত বসবাস কৰা 218টাকৈ পৰিয়ালক চলাইছে উচ্ছেদ। ইয়াত 3টা ভিজিআৰ আছিলে, ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ 3টা, আপোনাৰ ফুকনৰ হাট, দেবেৰা দলনি আৰু খ্ৰীষ্টান ভিজিআৰ। সেই 3টা ভিজিআৰ মিলি আমাৰ ইয়াত প্ৰায় 218 ঘৰ আপোনাৰ বেদখলকাৰী আছিল আৰু মাটি 288 বিঘা
88 বিঘা। গতিকে এই গোটেইখিনি আমি নটিচ দিয়া হৈছিল তেওঁলোকক, আৰু তেওঁলোকক আমি আহ্বানো জনাইছিলোঁ যাতে নিজৰ বয় বস্তুখিনি তেওঁলোকে লৈ যায় আৰু জেগাখিনি খালী কৰি দিয়ে। আৰু আমাৰ আহ্বান মৰ্মে অৱশ্যে প্ৰায় সকলোৱেই নিজৰ বয় বস্তুখিনি অলৰেডি আঁতৰাই নিছে। ইয়াত আমাৰ যিখিনি এটা ষ্ট্ৰাকচাৰ আছে সেইখিনি আমি এতিয়া ডিমলিছ কৰি আছোঁ। নাই, জলজীৱন মিছনৰ ইয়াত এটা স্কিম আছে। জলজীৱন মিছনটোতো আছেই, সেইটো থাকিব। ইয়াত ভিজিয়াৰ উপৰি আৰু বেলেগ গাঁও আছে, আপোনালোকে মন কৰিছে হয়তো। গতিকে সেই গাঁওখিনিয়ে সেই তাৰ সুবিধাখিনি পাইছে। আমাৰ ইয়াত এখন হেৰিও আছে, পঞ্চায়তৰ এখন বজাৰো আছে। গতিকে সেই চৰকাৰী যিকেইটা বস্তু আছে সেইকেইটাতো থাকিব। 40 বছৰ তেওঁলোকে বেদখল কৰি থকাৰতো কোনো ধৰণৰ আমি নথি আমাক তেওঁলোকে প্ৰডিউচ কৰা নাই। গতিকে সেইটো তেওঁলোকে কি ভিত্তিত কৰিছে সেইটো গম নাপাওঁ। তেওঁলোকে নথিপত্ৰ দেখাইছে? নথিপত্ৰ আমাক দেখুওৱা নাই। আমি তেওঁলোকক নটিচতো লিখিছিলোঁ, যদি তেওঁলোকৰ কিবা ক্লেইম আছে, তেওঁলোকে নথিপত্ৰ আছে আমাক দিব পাৰে, কিন্তু তেওঁলোকে দিব নোৱাৰিলে। কাৰণ আমাৰ নটিচ পিৰিয়ড শেষ হ'ল 29 তাৰিখে। তাৰপিছতো আমি 2 দিন তেওঁলোকক আমি দিছোঁ। আজি 3 তাৰিখ, প্ৰায় 3 দিন তেওঁলোকে পাইছে। গতিকে কোনো ধৰণৰ আমাক তেওঁলোকে নথিপত্ৰও দাখিল কৰা নাই। আৰু এই সময়ছোৱাত অৱশ্যে তেওঁলোকে নিজৰ বয় বস্তুখিনি নিজে লৈ গৈছে। যিটো ৰিজাৰ্ভ লেণ্ড, এই ৰিজাৰ্ভ লেণ্ডটো আপোনাৰ ভিজিআৰখিনি আমাৰ সুপ্ৰিম কোৰ্টৰো ডাইৰেকশ্যন আছে যে এইখিনি খালী কৰি ৰাখিব লাগে। গতিকে তেওঁলোকে বেদখল কৰাটো আচলতে উচিত নাছিল। ভিজিআৰ সেইটো আমি পৰৱৰ্তী সময়ত দেখা যাব এইখিনি কি কৰিব পাৰি। এইখিনি আমি প্লেন কৰিছোঁ, আমি ইয়াত প্লেণ্টেশ্যন কৰিম। নহয়, যিখিনি ধৰক তেওঁলোকে তামোল গছ বা এনেকুৱা লগাইছে সেইখিনি কাটিছে, কিন্তু যিখিনি আমাৰ ডাঙৰ গছ আছে, ডাঙৰ গছখিনি আপোনালোকে হয়তো মন কৰিছে, ফৰেষ্টৰ মানুহে তাত মাৰ্কিং কৰিছে। ফৰেষ্টৰ মানুহে আপোনাৰ অফিচিয়েলে আহি তাত মাৰ্কিং কৰিছে। আৰু তেওঁলোকৰ এটা ফৰেষ্টৰ নিয়ম আছে, গছৰ যিটো উইথ হয়, মানে সেইটো এটা লেভেলৰ ওপৰত তেওঁলোকে মাৰ্কিং কৰি তাক সংৰক্ষণ কৰে। গতিকে তেওঁলোকৰ পাৰ্টটো তেওঁলোকে কৰি আছে। যিসকল বেদখলকাৰী আছিলে তেওঁলোকে নিজেই কাটি লৈ গৈছে। আমাৰ সেইখিনি বিশেষভাৱে উচ্ছেদ কৰিবলগীয়া হোৱাই নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।